পোনপ্ৰথমে মই আমাৰ ওদালগুৰি বাসী ৰাইজক ধন্যবাদ যাচিলোঁ যে আমাৰ ওদালগুৰি জিলাৰ ভিতৰত আমাৰ ওদালগুৰি সাব ডিভিজন আমাৰ টোটাল 5টা সমষ্টি আছে। এই 5টা সমষ্টিত 5টা বিপিএফে জিতিলে ইয়াৰ কাৰণে আজি আমি বিজয় উৎসৱ পালন কৰিছোঁ আৰু সেই বিজয় উৎসৱ পালন কৰাত আমাৰ দলৰ মুৰব্বী আগ্ৰামা মহিলাৰ ছাৰে ইয়াত আহি আজি উপস্থিত হৈ আৰু সুন্দৰকৈ অনুষ্ঠানটো মানে ভাল কৰিলে আৰু লগতে আহি প্ৰথমবাৰৰ কাৰণে আমাৰ ওদালগুৰি জিলাৰ কাৰণে ভাল এটা খবৰ বুলি ক'ব লাগিব। তেখেতসকলে আহি আমাৰ বড়বাজাৰত ধনশিৰি নদীৰ ওপৰত এটা ডাঙৰ ব্ৰিজ এটা ঘোষণা কৰি থৈ গ'ল আৰু বিভিন্ন অনুষ্ঠান তেখেতে মানে ঘোষণা কৰি থৈ গৈছে আৰু আহি থকা দিনত আমাৰ কাৰণে ভাল দিন হ'ব। ইয়াৰ কাৰণে বহুত কষ্ট কৰি আছে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে। ইয়াৰ কাৰণে আমি সুন্দৰভাৱে এই অনুষ্ঠানটো আজি উদযাপন কৰিছোঁ। ভালকে শুনা নাই। আজিৰ আঁচনিবোৰ কি কৰিছে ছাৰ? আৱাজ বিষয়ে হিচাপে যিহেতু আপুনি পাইছে বা কি কৰণীয় আছে এইটো দায়িত্বহে মই গ্ৰহণ কৰিছোঁ। যেতিয়া আমি হাতত কিছুমান সংকল্প লৈছোঁ, আমাৰ BTC অঞ্চলৰ বিভিন্ন নদী গৰাখহনীয়া হৈ আছে। সেই অঞ্চলবিলাকত মই ডিপাৰ্টমেণ্টেলি অফিচাৰবিলাকৰ লগত আলোচনা কৰিছে, ৰিভিউ লৈ আছোঁ আৰু যি পাৰে আমি পৰাপক্ষে আমাৰ চৰকাৰ ফালৰ পৰা ৰাইজক সঁহাৰি আৰু সন্মান দি আমি অনুষ্ঠান এই সমস্যাবিলাক যিমান পাৰে সমাধান কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। কথাটো হয়তো তেখেতৰ কাৰ্যকালত যিটো বাজেট আছিলে সেই বাজেটটো সময়মতে তেখেতে খৰচা কৰিব পৰা নাই। ইয়াৰ কাৰণে যিটো পইচা বাচি গৈছে সেই বাচি যোৱা পইচাখিনি আমি যিমান পাৰে যিবিলাক অলপ মানে লাইবিলিটি অকল পে'মেণ্ট কৰিছোঁ আৰু কিছুমান মানে বিল দিব লগা আছে এই বিলবিলাক দিছোঁ আৰু বাকী আমি যিবিলাক কাম ইম্পৰ্টেণ্ট কাম সেই ইম্পৰ্টেণ্ট কামবিলাকো আমি যিমান পাৰে এই পইচা দি আমি কাম কৰিম। প্ৰথম ইনিগ্ৰেশ্যন কি কৰিলে? প্ৰথম ইনিগ্ৰেশ্যন আমি অলৰেডি AC মিটিঙত আমি সিদ্ধান্ত লৈছোঁ, যিটো আমি নিৰ্বাচনৰ সময়ত যিটো প্ৰতিশ্ৰুতি দিছিলে আমাৰ বিশেষকৈ মাটিৰ সমস্যা, সেই মাটিৰ সমস্যাটো যিমান পাৰে আমি সমাধান কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু যিবিলাক আমাৰ নিবনুৱা আছে, যুৱক যুৱতীসকলে আছে, তেখেতসকলক আমি যিটো আঁচনি ঘোষণা কৰিছোঁ 100 কৰোৰৰ ঘোষণা, এইটো আমি অলৰেডি আহি থকা দিনত আমি যিমান পাৰে এইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। পোনপ্ৰথমে মই আমাৰ ওদালগুৰি বাসী ৰাইজক ধন্যবাদ যাচিলোঁ যে আমাৰ ওদালগুৰি জিলাৰ ভিতৰত আমাৰ ওদালগুৰি সাব ডিভিজন আমাৰ টোটাল 5টা সমষ্টি আছে। এই 5টা সমষ্টিত 5টা বিপিএফে জিতিলে ইয়াৰ কাৰণে আজি আমি বিজয় উৎসৱ পালন কৰিছোঁ আৰু সেই বিজয় উৎসৱ পালন কৰাত আমাৰ দলৰ মুৰব্বী আগ্ৰামা মহিলাৰ ছাৰে ইয়াত আহি আজি উপস্থিত হৈ আৰু সুন্দৰকৈ অনুষ্ঠানটো মানে ভাল কৰিলে আৰু লগতে আহি প্ৰথমবাৰৰ কাৰণে আমাৰ ওদালগুৰি জিলাৰ কাৰণে ভাল এটা খবৰ বুলি ক'ব লাগিব। তেখেতসকলে আহি আমাৰ বড়বাজাৰত ধনশিৰি নদীৰ ওপৰত এটা ডাঙৰ ব্ৰিজ এটা ঘোষণা কৰি থৈ গ'ল আৰু বিভিন্ন অনুষ্ঠান তেখেতে মানে ঘোষণা কৰি থৈ গৈছে আৰু আহি থকা দিনত আমাৰ কাৰণে ভাল দিন হ'ব। ইয়াৰ কাৰণে বহুত কষ্ট কৰি আছে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে। ইয়াৰ কাৰণে আমি সুন্দৰভাৱে এই অনুষ্ঠানটো আজি উদযাপন কৰিছোঁ। ভালকে শুনা নাই। আজিৰ আঁচনিবোৰ কি কৰিছে ছাৰ? আৱাজ বিষয়ে হিচাপে যিহেতু আপুনি পাইছে বা কি কৰণীয় আছে এইটো দায়িত্বহে মই গ্ৰহণ কৰিছোঁ। যেতিয়া আমি হাতত কিছুমান সংকল্প লৈছোঁ, আমাৰ BTC অঞ্চলৰ বিভিন্ন নদী গৰাখহনীয়া হৈ আছে। সেই অঞ্চলবিলাকত মই ডিপাৰ্টমেণ্টেলি অফিচাৰবিলাকৰ লগত আলোচনা কৰিছে, ৰিভিউ লৈ আছোঁ আৰু যি পাৰে আমি পৰাপক্ষে আমাৰ চৰকাৰ ফালৰ পৰা ৰাইজক সঁহাৰি আৰু সন্মান দি আমি অনুষ্ঠান এই সমস্যাবিলাক যিমান পাৰে সমাধান কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। কথাটো হয়তো তেখেতৰ কাৰ্যকালত যিটো বাজেট আছিলে সেই বাজেটটো সময়মতে তেখেতে খৰচা কৰিব পৰা নাই। ইয়াৰ কাৰণে যিটো পইচা বাচি গৈছে সেই বাচি যোৱা পইচাখিনি আমি যিমান পাৰে যিবিলাক অলপ মানে লাইবিলিটি অকল পে'মেণ্ট কৰিছোঁ আৰু কিছুমান মানে বিল দিব লগা আছে এই বিলবিলাক দিছোঁ আৰু বাকী আমি যিবিলাক কাম ইম্পৰ্টেণ্ট কাম সেই ইম্পৰ্টেণ্ট কামবিলাকো আমি যিমান পাৰে এই পইচা দি আমি কাম কৰিম। প্ৰথম ইনিগ্ৰেশ্যন কি কৰিলে?
প্ৰথম ইমিগ্ৰেশ্যন আমি অলৰেডি AC মিটিঙত আমি সিদ্ধান্ত লৈছোঁ, যিটো আমি নিৰ্বাচনৰ সময়ত যিটো প্ৰতিশ্ৰুতি দিছিলে আমাৰ বিশেষকৈ মাটিৰ সমস্যা, সেই মাটিৰ সমস্যাটো যিমান পাৰে আমি সমাধান কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু যিবিলাক আমাৰ নিবনুৱা আছে, যুৱক যুৱতীসকল আছে, তেখেতসকলক আমি যিটো আঁচনি ঘোষণা কৰিছোঁ 100 কৰোৰৰ ঘোষণা, এইটো আমি অলৰেডি আহি থকা দিনত আমি যিমান পাৰে এইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি হাতত লৈছোঁ।